প্ৰধান শিক্ষকক ঘেৰাও কৰিলে স্থানীয় ৰাইজে। 2009 নং আমগুৰি প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষকক কৰিলে জবাবদিহি। প্ৰধান শিক্ষক তথা পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। ধুবুৰী জিলাৰ চাপৰ শালকুচা শিক্ষাখণ্ডৰ অন্তৰ্গত 2009 নং আমগুৰি প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক ৰফিকুল ইছলাম আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ত্ৰামাছ উদ্দিনৰ বিৰুদ্ধে ৰাইজে উত্থাপন কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ। বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যক অন্ধকাৰত ৰাখি নিজৰ খিয়ালখুচিৰ মতে পৰ্যাপ্ত মাটি থকাৰ পিছতো 2005 চনত নিৰ্মিত বিদ্যালয় গৃহ ভাঙি নতুন গৃহৰ নিৰ্মাণৰ চক্ৰান্ত কৰিছে। তাৰ সমান্তৰালকৈ প্ৰধান শিক্ষকগৰাকীয়ে সময়মতে বিদ্যালয়ত নহাত 10 বজাৰ পৰা 10:30 বজালৈকে তলা মৰা থাকে বিদ্যালয় গেটত। ইফালে পখৰ ৰ'দত থাকিব লগা হয় কণ কণ ছাত্ৰ ছাত্ৰী। আনকি মধ্যাহ্নৰ ভোজনৰ নামতো লুণ্ঠন চলাইছে এইজন প্ৰধান শিক্ষকে। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ অভিভাৱক তথা স্থানীয় ৰাইজৰ। মোৰ নামটো হ'ল মহম্মদ আব্দুৰ ৰফিক, গাঁও হ'ল আৰিমাৰী, GP বহলপুৰ, আৰু যিখন ঠাইত আহি পাইছোঁ সেইটো হ'ল 2009 নং আমগুৰি LP স্কুল। তে আমাৰ কথা হ'ল যে এই স্কুলৰ ইমান হেমাহি, ইমান দুৰ্নীতি, ইমান অভিযোগ প্ৰধান শিক্ষক ৰফিকুল ইছলাম আৰু আমাৰ গাঁৱৰ যিজন সভাপতি বনাই দিছোঁ SMCৰ সভাপতি তাহাজউদ্দিন, সিহঁতৰ খামখিয়ালি আৰু ময়মতালিভাৱে আমাৰ এই যে 2009 নং আমগুৰি LP স্কুলৰ 2005 চনৰ যিটো বিল্ডিং আছিল 45 ফুট লম্বা আৰু পথালি হ'ল 18 ফুট, সেই বিল্ডিংটো সিহঁতৰ নিজা খুচি খেয়াল মতে নিজে ভাঙি বিল্ডিংটো কৰিছে আৰু সেই বিল্ডিংটো ৰাইজক অৱগত কৰা নাই। লগতে আমাৰ যিটো কমিটি SMCৰ যিটো কমিটি আছে, কমিটিৰ গোটেই মানুহ নাজানে, 2-4জনক লগত লৈ সেই বিল্ডিংটো সিহঁতে ভাঙি চুৰমাৰ কৰি দিছে। আৰু লগতে আমাৰ এই স্কুলৰ যিটো খাদ্য স্কুলৰ মাষ্টাৰজন, হেডমাষ্টাৰজন সদায় স্কুলত 10টা 10:30 বজাত এটেণ্ড হয় আৰু স্কুলত গেটবিলাক আটকা থাকে। তাৰ ফলত চাৱাবিলাক গেটৰ বাহিৰতে থাকে, ৰ'দত প্ৰখৰ ৰ'দত সিহঁতে টকবকাই থাকে। লগত সিহঁতে আহি গেট খুলি দিয়াৰ পিছতহে ল'ৰা ছোৱালীবিলাক কোন ল'ৰা ছোৱালীবিলাক অনুষ্ঠানৰ ভিতৰত আহি পায়। এনেকুৱা সিহঁতৰ মন খুচি খেয়াল মতে স্কুলটো চলাই আছে। আৰু খাদ্যৰ দিগে সিহঁতৰ সপ্তাহত কি ধৰণৰ আঁচনি আছে, যে কোনদিনা কি খুৱাব লাগিব সেইবিলাকৰ ইও নাই। মানে সপ্তাহত সদায়ে দালি, 5 দিন সপ্তাহত যদি ধৰক 6 দিন খুৱাব লাগে, সিহঁতে 4 দিন 5 দিন খুৱাই শেষ। লগতে এই বিল্ডিংটো যে ভাঙিছে, এই ভাঙাটোৰ বিষয়ে স্কুলৰ পৰিচালনা সভাপতিয়ে গম পায় নে নাপায়? সভাপতি তেওঁ লগত থাকি সভাপতি জানে আৰু ছেক্ৰেটাৰী দুজনে নিজে খেয়াল খুচিমতে কৰিছে। আচলতে এইখন গাঁৱৰ এজন যুৱক, আচলতে কেইদিনমান আগৰ পৰা শুনি আছোঁ স্কুলখন ভাঙি আছে। মই আচলতে কোনো কমিটিত নাই, মই আচলতে সাধাৰণ এজন জনতা। কিন্তু সিহঁতৰ ভাষ্যমতে যিটো দেখা পালোঁ, আচলতে এইটো পৰ্যাপ্ত পৰিমাণৰ ঠাই থকা স্বত্তেও আচলতে পুৰণা বিল্ডিং এটা ভাঙা সেইটো আমাৰ কোনো দৰকাৰ নাছিলে। তাৰপিছতো সিহঁতে বিল্ডিংখন ভাঙিলে। তো তাৰপিছত আৰু এটা কথা শুনি আছোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকে স্কুলত আহে, তাৰ আগতে গেটৰ সামনত থিয় হৈ থাকে। আৰু ছাৰ যিজন আছে সিজনে যিটো সময়ত উপস্থিত হোৱাৰ সময়, সেই সময়টোতো সি নাহে। এনেকুৱা আমাৰ ৰাইজৰ হাতত তেনেকুৱা ভিডিঅ' ক্লিপছো আছে, বা ৰাইজৰ সচেতন নাগৰিকে সিহঁতে ভিডিঅ' কৰিও ৰাখিছে, এনেকুৱা মন্তব্য আছে। গতিকে উপৰোক্ত শিক্ষা ডিপাৰ্টমেণ্টৰ যিবিলাক মানুহ আমাৰ শিক্ষা ডিপাৰ্টমেণ্টে পৰিচালনা কৰি আছে, সেইসকল মানুহক মই ব্যক্তিগতভাৱে ৰাইজৰ হৈ অনুৰোধ জনাইছোঁ, আমাৰ এই ল'ৰা ছোৱালীবিলাকে যাতে এনেকুৱা
সমস্যাত ভুগিব নালাগে, যাতে ল'ৰা ছোৱালীবিলাকে ভাল এটা শিক্ষা প্ৰতিষ্ঠান সিহঁতে পায়, সেয়ে আসলে কামনা কৰিছোঁ। আৰু শিক্ষা প্ৰতিষ্ঠান যি ভাবে আচলতে আমাৰ শিক্ষা বিভাগে যিমান উন্নত কৰি দি আছে, কিন্তু আচলতে আমাৰ এই বিভাগীয় ল'ৰা ছোৱালীবিলাকে এতিয়ালৈকে নাপায় আমাৰ আমগুৰি LP স্কুলৰ ল'ৰা ছোৱালীবিলাকে। গতিকে মই এইখিনি ক'ব বিচাৰোঁ যে যাতে যিবিলাক সা সৰঞ্জাম, যিবিলাক শিক্ষা ব্যৱস্থাৰ সুবিধা যাতে আমাৰ আৰিমাৰী গাঁৱৰ স্কুলখনৰ ল'ৰা ছোৱালীবিলাকে ভালদৰে পায়, এই মোৰ কাম্য। এইখন বিদ্যালয়ৰ যিজন প্ৰধান শিক্ষক আছে, এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আগতো এনেকুৱা ধৰণৰ ৰেকৰ্ড আছে, যি ইয়াৰ আগত যিখন বিদ্যালয়ত সি কাম কৰি আছিলে, সেইখন বিদ্যালয়তো এই মিড ডে মিলৰ চাউলৰ কিবা এটা ঝামেলা আছিল, এইটো আমি শুনি পাইছিলোঁ। মিড ডে মিলৰ যিটো ল'ৰা ছোৱালীবিলাকক যিবিলাক খোৱা, সেইটো আমি শুনি পাইছিলোঁ। কিন্তু শুনামতে ইয়াৰ আগৰ পৰাই এনেকুৱা ধৰণৰ মন্তব্য শুনি পাইছোঁ, এনেকুৱা ধৰণৰ দোষ তাৰ আছে বুলি আমি জানিছোঁ। নমস্কাৰ, মোৰ নাম হাবিবুল ইছলাম। মই এইখন গাঁৱৰে এজন যুৱক। মই যিখিনি জানো সেই হিচাপে মানে মই এইখন বিদ্যালয়ৰ এজন ষ্টুডেণ্ট হিচাপে মই কমিটিত আছিলোঁ। কমিটিত থকা স্বত্তেও কমিটিত এইটো যে মাতিব লাগে, চিঠি লেটাৰ আকাৰে মাতিব লাগে বা ঘৰত যাই মাতিব লাগে, সিহঁতে মানে মোক ফোন কৰিছিল বুলি কৈছে আৰু ইনকামিং কল নাই বুলি কৈছে। কিন্তু মই কমিটিত থকা স্বত্তেও মই অজ্ঞাত, মই নাজানো। এইটো এটা ডাঙৰ অনুদান কাম আছে। এই কামটো এনেকুৱাকৈ প্ৰধান শিক্ষক লগতে আমাৰ এইখন গাঁৱৰে সভাপতি তাহাজুদ্দিন সি লগে থাকি এই মানে এনেকুৱা ধেমালি হিচাপে মানে কামবিলাক কৰি আছে। ইয়াত আমাৰ এটাই দাবী, এইখন যিটো বিদ্যালয়ত যিটো বিল্ডিঙৰ কাম আছে, এই কামটো যাতে সুপৰিচালনাভাৱে হয়। মই মোৰ তৰফৰ পৰা আমাৰ এই প্ৰেছ যোগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মই এইটো ক'ব বিচাৰিছোঁ যে ছাৰে যাতে তদন্তমূলক এইটো যাতে একশ্যন লয়, আৰু যিসকল শিক্ষক বা মানুহ, কমিটিৰ মানুহ তথা প্ৰেচিডেণ্ট জড়িত হৈ এনেকুৱা দুৰ্নীতিমূলক কামবিলাক জড়িত হৈ আছে, ইহঁতক তৎকালীনভাৱে আমাৰ চাপৰ আৰক্ষী বিভাগৰ দ্বাৰা এৰেষ্ট কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। এই বিদ্যালয়খনত কিবা দুৰ্নীতি হোৱা বুলি ভাবে নেকি? হয়, নিশ্চয় দুৰ্নীতি আছে। আমাৰ সপ্তাহত এদিন কণী দিব লাগে। এই কণীটো আমি শুনিছোঁ মাহত এদিন দিয়ে। গতিকে আমাৰ চাৰ্কেল অফিচাৰ মহোদয় লগতে আমাৰ BO ছাৰ, মই অনুৰোধ জনাইছোঁ প্ৰেছ যোগে, আপোনালোকে এইখন বিদ্যালয়ত তদন্ত কৰক, তদন্ত কৰি চাওক আমাৰ ইয়াত ল'ৰা ছোৱালীক কি ফেচিলিটি দিছে আৰু ইয়াত কোনে কেনেকৈ ভক্ষণ কৰি আছে, সেইটো আপোনালোকে তদন্তমূলক চাই আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। এতিয়া সময়েহে ক'ব প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে।